যে বিজেপি দলে কেনেদৰে বিভিন্ন সময়ত মহিলাসকলক অসমৰ ভিতৰত অসমৰ বাহিৰত অপমানিত কৰি গৈ আছে। মুখ্যমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনৰ পিছত মহিলাসকলক যি ধৰণে তেওঁলোকৰ চৰিত্ৰৰ ওপৰত কলা দাগ লগালে, আজিলৈকে তেওঁলোকে ক্ষমা বিচৰা নাই। আমাৰ উদ্দেশ্যটো হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ অহংকাৰটো ত্যাগ কৰক আৰু অসমৰ আইসকলক পৰা চাকৰিৰ ক্ষেত্ৰত যি তেওঁলোকে নিম্ন এটা অভিযোগ দাঙি ধৰিলে, এই ক্ষেত্ৰত ৰাইজৰ পৰা তেওঁ ক্ষমা বিচাৰিব লাগে। লগে লগে আমি দেখিছোঁ অন্য ৰাজ্যতো হাৰিয়ানাত বিজেপি দলৰ নেতাসকলে জম্মু কাশ্মীৰত পেহেলগামত যি বিধৱাসকল আছে তেওঁলোকক সমালোচনা কৰিছে যে তোমালোকে কি কৰি আছিলা, তোমালোকৰ স্বামী তোমালোকৰ চকু আগত কোনোবাই আহি গুলিয়াই মাৰিলে, তোমালোকে কি কৰি আছিলা, তোমালোকে ইমান ভয়াতুৰ কিয়? এয়া হ'ল বিজেপি দলৰ এজন নেতাৰ বাক্য। একো হোৱা নাই। মধ্য প্ৰদেশৰ এজন বিজেপি দলৰ মন্ত্ৰীয়ে ক'লে যে কৰ্ণেল ছফিয়া কুৰেশ্বি পাকিস্তানৰ লগত সম্পৰ্ক আছে। যি কৰ্ণেল ছফিয়া কুৰেশ্বি ইউনিফৰ্ম পিন্ধি আজি তেওঁলোকৰ ভাৰতৰ আমাৰ গোটেই আমাৰ মানুহক সাহস দিলে যে আমাৰ সেনা বাহিনীয়ে পাকিস্তানৰ ওপৰত আক্ৰমণ চলাই আছে। সেই কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ওপৰত এই বিজেপি মন্ত্ৰীয়ে এটা ইমান তৰল মন্তব্য কৰিলে, কিন্তু কোনো ধৰণৰ পদক্ষেপ নহয়। এয়া হ'ল বৰ্তমান বিজেপি দলৰ চৰিত্ৰ। একেৰাহে আজি অসমৰ মুখ্যমন্ত্ৰীও অসমৰ মহিলাসকলৰ পৰা আজি তেওঁলোকে ক্ষমা বিচৰা নাই। সেই সম্পৰ্কত আজি মিটিং মাতা গৈছে, ৰাইজক বুজাই দিয়া গৈছে যে অসমৰ আইসকল নিজৰ স্বাভিমানৰ দায়িত্ব সহকাৰে নেতৃত্ব ল'ব আৰু তেওঁলোকৰ লগত কংগ্ৰেছ দল থাকিব। যে ৰিপুণ বা আপুনি যিখিনি কথা একো কোৱা নাই, মুখ খোলা নাই। ৰিপুণ বৰাঙে কালি ক'লে যে আপোনাৰ পত্নীয়ে পাকিস্তানৰ ইয়াত চাকৰি কৰিছিলে, পাকিস্তান গভৰ্ণমেণ্টৰ পৰা দৰমহা পাই আছিলে, কি ডাঙৰ কথা বেলেগেও কৰে। লগতে ক'লে যে 2 সন্তান মাকৰ লগত থাকিব লাগিব, সেইকাৰণে মাকৰ নাগৰিকত্ব ব্ৰিটিছ নাগৰিকত্ব লৈছে, ডাঙৰ হ'লে তেওঁলোকে ইণ্ডিয়ান নাগৰিকত্ব ল'ব। আপুনি যিখিনি কথা আজিলৈকে দাদাক কোৱা নাছিলে, ৰিপুণ বৰাই কথাটো ক'লে, মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে ৰিপুণ বৰাই এই সন্দৰ্ভত ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হ'ব। আপুনি কি ক'ব? ৰিপুণ বৰা ডাঙৰীয়া যোৱাকালি খুব এটা শক্তিশালী সংবাদমেল তেওঁলোকে সম্বোধন কৰিলে। গোটেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ গোটেই ইনচিকিউৰিটিটো তেওঁ ফাদিল কৰিলে। মুখ্যমন্ত্ৰী কি লৈ ভয় কৰিছে, কাক লৈ ভয় কৰিছে, খুব স্পষ্টভাৱে ৰিপুণ বৰা ডাঙৰীয়া এজন জ্যেষ্ঠ নেতা, প্ৰাক্তন সভাপতিয়ে তেওঁ প্ৰকাশ কৰিছে। ৰিপুণ বৰা ডাঙৰীয়া যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ মানসিক স্থিতি যে যোৱাকালি ৰাজহুৱা কৰিছে, মই তাৰ বাবে ৰিপুণ বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।